নমস্কাৰ আসাম গভৰ্ণমেণ্ট এক্সাম প্ৰিপাৰেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আমাৰ যেহেতু গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে যিখিনি কেণ্ডিডেট কোৱালিফাইড হৈছে তেওঁলোকৰ ভেৰিফিকেশ্যন 1 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব ইয়াতে বহুতকেইটা পোষ্ট ৰৈ যাব যেহেতু 1:1 কেণ্ডিডেট পাছ কৰিছে আৰু ইয়াৰ বহুতখিনি পোষ্ট ৰিজেক্ট হ'ব সেইখিনিৰ এগেইনষ্টত সেকেন্ড মেৰিট লিষ্ট দিয়া কথা যেহেতু আপোনালোকৰ বিজ্ঞাপনত লিখা আছিল গতিকে যিখিনি কেণ্ডিডেটে 0.25 বা 1-2 মাৰ্কছৰ বাবে ৰৈ গৈছে সেইসকল কেণ্ডিডেটে প্ৰেছ কনফাৰেন্স আয়োজন কৰিছে য'ত তেওঁলোকে বহুতখিনি কথা উল্লেখ কৰিছে গতিকে আপোনালোকেও চাই লওক কি কথা উল্লেখ কৰিছে আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু আপোনালোকেও আপোনালোকৰ মন্তব্যখিনি দিব আজি প্ৰেছ মিটখন যেটো বিষয়ত আজি অনুষ্ঠিত কৰা হৈছে এই বিষয়সমূহ আপোনালোকৰ মাজত অৱগত কৰিব বিচাৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা মাননীয় শিক্ষামন্ত্ৰী মহোদয় তেওঁলোকৰ কিছু কথা আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এতিয়া কথা হ'ল গ্ৰেজুৱেট টিচাৰ আৰ্টছ গ্ৰেজুৱেট টিচাৰ ছায়েন্স গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স এনেকৈ যি টিচাৰ ৰিক্ৰুইটমেণ্ট এক্সাম পতা হৈছিলে পিজিটি ৰিজাল্টখিনি আগতে ইতিমধ্যে দি দিছে পোষ্ট গ্ৰেজুৱেট টিচাৰ যোৱা 23 তাৰিখে আমাৰ গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্টসমূহ দিয়া হৈছে ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু এডভাৰটাইজমেণ্টত উল্লেখ থকা অনুসৰি 1:1 ৰেচিঅ'ত ইতিমধ্যে তেওঁলোকক ভেৰিফিকেশ্যনৰ কাৰণে মতা হৈছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মতা হৈছে আৰু ইয়াৰ পিছত তেওঁলোকে তেনেকৈ মতা হৈছে এইখিনিতে আমি কিছু কথা আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এডভাৰটাইজমেণ্টটো যেতিয়া ওলাইছিলে তেতিয়া এডভাৰটাইজমেণ্টত স্পষ্টভাৱে উল্লেখ আছিলে যে ইন কেছ এনি পোষ্ট ৰিমেইনছ ভেকেণ্ট আফটাৰ পাব্লিকেশ্যন অফ দ্য মেৰিট লিষ্ট এজ পাৰ দ্য ৰেচিঅ' অফ 1:1 then maximum 2 more numbers of merit list will be published দুখন বা তাতকৈ বেছি মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব যদিহে ভেকেণ্ট পোষ্ট ৰৈ যায় এনেকৈ উল্লেখ ইয়াতে আছিলে গতিকে এতিয়া মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে যিহেতু 1:1 ৰেচিঅ'ত মাতিছে আৰু ভেকেণ্ট পোষ্ট অৱশ্যেই ৰৈ যাব কাৰণ মই এজন ইউআৰৰ বিলং কৰা এজন কেণ্ডিডেট আৰু মই ছায়েন্স গ্ৰেজুৱেট টিচাৰৰ কাৰণে এপ্লাই দিছিলোঁ ইয়াতে আৰ্টছ বা পিজিটি বা মেথছ এনেকৈও আছে তেওঁলোকেও ক'ব মই মোৰ কথাটোকে এক্সাম্পল হিচাপে দিব বিচাৰিছোঁ যে মই ইউআৰৰ কাৰণে এপ্লাই কৰিছিলোঁ আৰু আমাৰ ইউআৰত ছায়েন্সৰ আছামিজ মিডিয়ামৰ কাট অফ গ'ল 74.75 এতিয়া কথাটো হ'ল 1:1 ৰেচিঅ'ত যিহেতু মাতিছে আৰু কিছুমান ফেক্টৰ আছে এই যিসমূহ ফেক্টৰৰ কাৰণে ভেকেণ্ট পোষ্ট ৰৈ যাব গতিকে ফাৰ্ডাৰ মেৰিট লিষ্টৰ আমি মেৰিট লিষ্ট বিচাৰোঁ যে ইয়াৰ পিছত তেওঁলোকে ফাৰ্ডাৰ আমাক মেৰিট লিষ্ট দিয়ক আৰু কি কাৰণে কেনেকুৱা ফেক্টৰ আহিব পাৰে ইয়াতে সেইখিনি মই আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এতিয়া কথা হ'ল এইবাৰ গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স আৰু গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাৰণে এক্সট্ৰাকৈ পোষ্ট উলিওৱা হৈছিলে এক্সট্ৰাকৈ পোষ্ট ক্ৰিয়েট কৰা হৈছিলে গ্ৰেজুৱেট টিচাৰ মেথছৰ কাৰণে 1700ৰ ওপৰত পোষ্ট ক্ৰিয়েট কৰা হৈছিলে আৰু গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাৰণে 2100ৰ ওপৰত পোষ্ট ক্ৰিয়েট কৰা হৈছিলে এতিয়া যেতিয়া আমি ৰিজাল্ট দিওঁতে এটা কথা পৰিলক্ষিত কৰিলোঁ যে কিছুমান গ্ৰেজুৱেট টিচাৰ মেথছৰ কাৰণে যোনে এপ্লাই কৰিছিলে তেওঁলোকেতো গ্ৰেজুৱেট টিচাৰ মেথছৰ কাৰণে এপ্লিকেবল হৈ ওলাই আহিলে কিন্তু আমি মাৰ্কশ্বিট কিছুমানত দেখা পালোঁ আপোনালোকে লক্ষ্য কৰিলে মই তেনেকুৱা কিছুমান মাৰ্কশ্বিট ইয়াতে লৈ আহিছোঁ গ্ৰেজুৱেট টিচাৰ ছায়েন্স গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স দুয়োটাৰ কাৰণে তেওঁলোকে ওলাই গ'ল এনেকুৱা বহুখিনি আমাৰ মাজত আছে আমি পৰিলক্ষিত কৰিলোঁ তেওঁলোকে গ্ৰেজুৱেট টিচাৰ মেথছৰ কাৰণে অলৰেডি কোৱালিফাই কৰিলে কিন্তু লগতে গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাৰণেও তেওঁলোকে কোৱালিফাই কৰিলে মাৰ্কশ্বিটখনত আহিলে গ্ৰেজুৱেট টিচাৰ চিলেক্টেড ফৰ গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স প্লাছ গ্ৰেজুৱেট টিচাৰ ছায়েন্স এতিয়া যিহেতু তেওঁলোকক অকল মেথছত এপ্লাই কৰিব দিয়া হৈছিলে কিন্তু তেখেতসকলে ছায়েন্সত এপ্লাই কৰি দিলে এতিয়া তেওঁলোকেতো ফাইনেল মেৰিট লিষ্টত অকল গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ কাৰণে তেওঁলোকে চাকৰিটো পাব এই গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ পোষ্টটো ৰৈ গ'ল তেনেকৈ এটা ভেকেণ্ট হ'ব পাৰে এইটো ফেক্টৰ এটা নেক্সট এটা ফেক্টৰ মই ক'ব বিচাৰিছোঁ আমাক যেতিয়া এই প্ৰচেছটো আৰম্ভ হৈছিলে যেতিয়া আমাৰ অনলাইন প্ৰচেছ আৰম্ভ হৈছিলে তেতিয়া আমাক পৰ্টেলত কোনো ধৰণৰ আমাৰ চাৰ্টিফিকেট বা BEdৰে হওক বা আমাৰ ডিগ্ৰী গ্ৰেজুৱেশ্যনৰ হওক তেনেকুৱা চাৰ্টিফিকেট আপলোড কৰিব দিয়া হোৱা নাছিলে যিটোৰ কাৰণে এটা সমস্যাৰ সৃষ্টি হ'ল কিছুমান এপিয়াৰিঙে হওক নাইবা তেনেকুৱা কেণ্ডিডেট কিছুমান BEd কৰি থকা তেনেকুৱা কেণ্ডিডেট কিছুমানে কি কৰিলে এপ্লাই কৰি দিলে এপ্লাই কৰি দিয়াৰ পিছত এতিয়া কি হ'ল কথাটো তেওঁলোকে কোনো ধৰণৰ এটা এজামশ্যন এটা মাৰ্ক লগাই কিনে এপ্লাই কৰি দিলে গতিকে তেনেকুৱা কেণ্ডিডেটো কিছু চিলেক্ট হৈছে আমাৰ দৃষ্টিগোচৰ হৈছে গতিকে তেনেকুৱা কেণ্ডিডেটখিনিও অৱশ্যে তেওঁলোকে ভেৰিফিকেশ্যনত তেওঁলোক ৰিজেক্ট হ'ব আৰু তাৰপিছত কিছু পোষ্ট আকৌ ভেকেণ্ট ৰৈ যাব তাৰপিছত আৰু এটা ফেক্টৰ আহিব পাৰে যে BTRত অলৰেডি ৰিচেণ্টলি BTR টেটত এপইণ্টমেণ্টে হৈ গৈছে ৰিচেণ্টলি গতিকে তেনেকুৱা পোষ্টসমূহো
ইয়াতে তেওঁলোকে অভাৰলিপিং হ'ব চৰকাৰী দৃষ্টিগোচৰ গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক এইখিনিয়ে দৃষ্টিগোচৰ কৰাব বিচাৰোঁ যে তেওঁলোকে ফাৰ্ডাৰ মেৰিট লিষ্টৰ তৈয়াৰ কৰক যিহেতু এডভাৰটাইজমেণ্টত স্পষ্টকৈ উল্লেখেই আছে গতিকে সেইটো আমি তেওঁলোকলৈ এটা সৰল মিনতি কৰিছোঁ যে তেওঁলোকে আমাক এইখিনি চাওক আমি অতিকে বিশ্বাসী যে তেওঁলোকে নিশ্চয় আমাৰ কথাখিনি গুৰুত্ব সহকাৰে ল'ব গুৰুত্ব দিব আৰু তেনেকুৱা কথা আৰু আন এটা কথা মই ক'ব বিচাৰিছোঁ যে এতিয়া ধৰক গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাৰণে মই যিহেতু এপ্লাই কৰিছোঁ মই চবৰে হৈ কৈছোঁ কিন্তু মোৰ ক্ষেত্ৰত মই বেছিকৈ গম পাইছোঁ সেইকাৰণে ক'ব বিচাৰিছোঁ ধৰক 74.75 আছামিজ মিডিয়ামত ছায়েন্সৰ কাট অফ গৈছে এতিয়া নিয়াৰ বাই যিখিনি কেণ্ডিডেট থাকি গৈছে অৱশ্যে পোষ্ট ভেকেণ্ট খালী ৰৈ যাব নিয়াৰ বাই 72, 3, 4 বা 71 বা যেনেকৈ বা আৰ্টছতো মই কৈছোঁ গতিকে সেই কেণ্ডিডেটখিনিওতো অবভিয়াছলি ডিজাৰ্ভিং হয় গতিকে ফাৰ্ডাৰ মেৰিট লিষ্ট তৈয়াৰ কৰক তেওঁলোকে আমি অতি সৰলভাৱে মিনতি জনাইছোঁ ৰিকুৱেষ্ট এয়া তেওঁলোকে যেন শুনে এইখিনিয়ে ক'বলৈ PGT ভেৰিফিকেশ্যন হৈ গ'ল যোৱা 5-6 তাৰিখে তো তেতিয়া কি হৈছে ভালেখিনি কেণ্ডিডেট আমাৰ এপিয়াৰি কেণ্ডিডেট আছিলে আৰু সেইখিনি কেণ্ডিডেট ৰিজেক্ট হৈ গৈছে অলৰেডি আৰু আমি বহুত মানে গম পাইছোঁ এনেকুৱা কেণ্ডিডেট যি ৰিজেক্ট হৈছে গতিকে সেই ৰিজেক্ট হোৱা যিখিনি ৰিজেক্ট হৈছে সেই পষ্টখিনি তেতিয়া ভেকেণ্ট ৰৈ যাব গতিকে ভেকেণ্ট হোৱা পষ্টখিনি যাতে মুখ্যমন্ত্ৰী মহোদয়ে অনুগ্ৰহ কৰি আমাৰ কাৰণে ছেকেণ্ড লিষ্ট আৰু থাৰ্ড লিষ্টৰ ব্যৱস্থা কৰে সেইখিনিয়ে তেখেতৰ ওচৰত আমাৰ কাটৰ অনুৰোধ ইতিমধ্যে আমি আৰু এটা কথা গম পাইছোঁ যে পোষ্ট ভেকেণ্ট থকা আৰু এটা ৰিজন হৈছে ৰিচেণ্টলি BTRৰ ৰিজাল্ট পাব্লিছ কৰিছে তাতো 1600 পোষ্ট আছিলে GT আৰু PGT মিলি পেলাই গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰো গ্ৰেজুৱেট টিচাৰৰ কাৰণে 1400 চামথিং পোষ্ট আছিলে আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে 141 পোষ্ট আছিলে তো তাতো চবেই এপইণ্টমেণ্ট যিখিনিয়ে পাইছে চিলেক্ট হৈছে চবেই এপইণ্টমেণ্ট লৈছে জইন কৰিছে বাট তেওঁলোকে যোনে BTR টেট দিছিল তেওঁলোকে আছাম টেটো দিছে তো তেওঁলোকে আছাম টেট দিওঁতে ইয়াতো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে চিলেক্ট হৈছে তো তেওঁলোকে যেতিয়া BTRত জইন কৰিছে তেওঁলোকে ৰিটাৰ্ণ আৰু ইয়াতে কেতিয়াও জইন কৰিব নাহে তো সেই পষ্টখিনি ভেকেণ্ট থাকি যাব তে মই আৰ্টছৰ হৈ পেলাই এইটো কথা কৈছোঁ যে আৰ্টছত সংস্কৃতত যিবিলাকে আছিলে সেইবিলাকে অসমীয়া মানে আছামিজ মিডিয়াম স্কুলতো এপ্লাই কৰিছে গ্ৰেজুৱেট টিচাৰৰ কাৰণে তো যিখিনিয়ে সংস্কৃতৰ হয় তেওঁলোকে কিছুমানে দুইটাৰ কাৰণে কাট অফ ক্লিয়াৰ কৰিছে সংস্কৃত গ্ৰেজুৱেট টিচাৰ হওক বা গ্ৰেজুৱেট টিচাৰ আৰ্টছ হওক চবৰ কাৰণে কাট অফ ক্লিয়াৰ কৰিছে তো তেওঁলোকে সংস্কৃতৰ হৈ পেলাই সদায় সংস্কৃততে তেওঁলোকে যাব প্ৰিফাৰেঞ্চটো ফাৰ্ষ্ট সংস্কৃততে ৰাখিব গতিকে তেওঁলোকে যেতিয়া আৰ্টছৰ কাৰণে চিলেক্ট হৈছিলে সেই পষ্টটো তেওঁলোকে জইন নকৰে তো সেই পষ্টটো এগেইন ভেকেণ্ট থাকি যাব অসমীয়া মিডিয়ামত যিসকল পঢ়িছে আৰু অসমীয়া বিষয়ত যিসকল মেজৰ লৈ উত্তীৰ্ণ হ'ল ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী যিসকলে কৰিছে 5 বছৰ যিসকলে মেজৰত স্নাতকোত্তৰ কমপ্লিট কৰিলে সেইসকলক নিযুক্তিৰ পৰা বঞ্চিত কৰা হৈছে আটাইতকৈ বেছি তাৰমানে ডিগ্ৰী এটা যেতিয়া কৰা হয় ডিগ্ৰীটো কৰোঁতে আমাৰ আছামিজ আৰু ইংলিছটো কম্পালচৰি ছাবজেক্ট ডিগ্ৰীত থাকেই সি ডিগ্ৰী কৰিছে পলিটিকেলত বা এডুকেশ্যনত মেজৰ কমপ্লিট কৰিছে গ্ৰেজুৱেশ্যন কিন্তু তেওঁ আছামিজ ছাবজেক্টটো পোষ্ট যিহেতু বেছি আছে সকলোৱে গম পায় আগৰ পৰাই চৰকাৰে দি আছে বুলি সেইটো কাৰণে তেওঁ কেকে হেণ্ডিক বা আইডলৰ পৰা কিন্তু তেওঁ মাষ্টাৰ ডিগ্ৰী কৰিছে আৰু কেকে হেণ্ডিক আইডলৰ পৰা যিজনে মাষ্টাৰ ডিগ্ৰী কৰিছে তেওঁ এই পোষ্টটোৰ কাৰণে ইলিজিবল আছামিজৰ পোষ্ট গ্ৰেজুৱেশ্যন টিচাৰৰ বাবে যিটো পতা হৈছে বিষয় শিক্ষক সেই বিষয়টোৰ বাবে তেওঁ কিন্তু নিৰ্বাচিত হৈছে তেওঁ নিযুক্তি পালে কিন্তু যিজনে 5 years মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে অসমীয়া বিষয়টো গুৰু পাঠ্যক্ৰম হিচাপে তেওঁ কিন্তু বঞ্চিত হৈছে এই ক্ষেত্ৰত চৰকাৰৰ কোন পক্ষে মানে কি ধৰণৰ নীতি ব্যৱহাৰ কৰিছে সেইটো কথা আমি কিন্তু নাজানো আমি সেই কথাটো লৈ আমি EM ছাৰক সেইখিনি কথা অৱগত কৰিছিলোঁ ৰিজাল্ট নিদিয়াৰ আগত যে এডভাৰটাইজমেণ্টত কিছু বিসংগতি হৈছে আপোনালোকে ওৱান অফ ছাবজেক্ট বুলি ক'লে কিন্তু সেই ছাবজেক্টটো বুলি কওঁতে বহুতখিনি ষ্টুডেণ্ট পঢ়ে আজি হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ হওক ইকনমিক্স ডিপাৰ্টমেণ্টৰ হওক বা পলিটিকেল ডিপাৰ্টমেণ্টত তেওঁলোকে মেজৰ লৈ পিনে গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰিলে কিন্তু তেওঁলোকে আইডল বা কেকে হেণ্ডিকৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিছে কিন্তু আছামিছত সেই আছামিছত মাষ্টাৰ ডিগ্ৰী কৰাসকলে কিন্তু নিযুক্তি লাভ কৰিছে অসমীয়া বিভাগত অসমীয়াৰ যিটো বিষয় শিক্ষক ঐচ্ছিক অসমীয়া আৰু অসমীয়া সেই অসমীয়া আৰু ঐচ্ছিক অসমীয়া বিষয়ত কিন্তু তেওঁলোকে নিযুক্তি লাভ কৰিছে তেওঁ মেজৰসকল বঞ্চিত হৈছে আমি বিচাৰোঁ যে বঞ্চিত কিয় হ'ব লগা হৈছে যে 5 বছৰ গুৰু পাঠ্যক্ৰম হিচাপে অধ্যয়ন কৰাজন যোগ্যনে নে সেই পাছক'ৰ্চ থকা ব্যক্তিসকল যি কেকে হেণ্ডিক আৰু আইডলৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰি লৈ পিনে শিক্ষক হিচাপে নিৰ্বাচিত হৈছে তেওঁ যোগ্য এইখিনি কিন্তু কথা পইণ্ট আছে এই পইণ্টখিনি আমি অৱগত কৰিছোঁ অলৰেডি কিন্তু মোৰ এনেকুৱা ধৰণৰ হৈছে এই কথাবিলাক কৈ কৈছোঁ আপোনালোকৰ জৰিয়তে যিহেতু আজি ক'ব পাৰোঁ DSCত ক'লে মমতা হোজাই কয় চৰকাৰে কৰিছে চৰকাৰে কৰে যেতিয়া কওঁ চৰকাৰক তেওঁলোকে কয় সকলোবোৰ আলোচনাৰ মাজেদি হৈছে আমি মাধ্যমিকৰ লগত যিসকল বিষয়ববী আছে তেওঁলোকৰ লগত আলোচনা কৰি সকলোবোৰ কৰা হৈছে এতিয়া আমি যাম কাৰ ওচৰলৈ কৰিছে কোনে নে এডুকেশ্যন বিভাগটোত কোনো সঠিক ব্যক্তি নাই
নে এডুকেশ্যন বিভাগটো এনেকৈ চলি থাকিব ফোপোলা স্বৰূপ হিচাপে, নে এডুকেশ্যন বিভাগটো এনেকৈ ভৱিষ্যতলৈকে এনেকৈ নিযুক্তি প্ৰক্ৰিয়া হৈ থাকিব আৰু আমি প্ৰত্যেক বছৰে এনেকৈ এক্সাম দি